Hi everyone, আশা কৰো আপোনালোক সকলো ভালে আছে। আজি বাৰ মোক অলপ আপসেট লাগিছে না। আৰে ৰাতিপুৱা সময়ত অকমান চকুপানী ওলালে। চকুপানী ওলোৱাৰ কাৰণ মাত্ৰ এটাই আছিল যে আজি বৃহস্পতিবাৰ আৰু শনিবাৰ ৰক্ষাবন্ধন আৰু ৰক্ষাবন্ধন যেটা আমাৰ অসমীয়া সমাজত নচলে। কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা যেতিয়া জন্ম হৈছিলে সিহঁতি সেইটো সময়ত গোটেই চাৰিওফালে আমাৰ মানে গোটেই বাহিৰা মানুহখিনি থাকে। যিটো আমি কোৱাৰ্টাৰত আছিলোঁ সেই কোৱাৰ্টাৰত চাৰিওফালে বাহিৰা মানুহখিনি জানে। আৰু যেতিয়া কুকি আৰু চিমৰণৰ পাছত যেতিয়া বাবু জন্ম হ'ল তেতিয়া বাহিৰা মানুহখিনি ল'ৰা ছোৱালীবিলাকেতো ৰাখি পিন্ধে। তেতিয়া চিমৰণতে দেখি থাকে ভায়েকক ৰাখি পিন্ধা, সিহঁতৰ মন যায় ভাইটি হ'লে আমিও ৰাখি পিন্ধিম। যেতিয়া বাবু জন্ম হ'ল তেতিয়া ইহঁতৰ বেলেগ ফূৰ্তি আৰু প্ৰথম ৰাখি পিন্ধাওঁতে বাবুৰ বয়স আছিলে তেতিয়া মাত্ৰ 6 মাহ আছিলে। সেই 6 মাহৰ পৰা এদিন প্ৰত্যেকটো দিনত ৰাখি পিন্ধোৱা মানে আমাৰ কিছুমান ভিডিঅ' ক্লিপ লৈ থোৱা আছে। আৰু যোৱাকালি মই ফোন কৰিলোঁ যে চিমৰন আৰু কুকি দুজনীকে ফোন কৰিলোঁ যে তোমালোক আহিব পাৰিবা নি? তেতিয়া ক'লে মা আমি আহিবতো নোৱাৰিম নেকি, আপোনালোকে আহক। কিন্তু আমি ক'লোঁ আমাৰ অহাটো অলপ প্ৰব্লেম হ'ব আৰু বাবুক অলপ গাড়ীৰে বাবুৱে যাবলৈও বেয়া পায়। তো তোমালোকে আহিলে মানে বস্তুটো অলপ ইজি হৈ যায় আৰু যিহেতু গুৱাহাটীলৈ যোৱা আৰু অহা ইমান ভিৰ হৈ যায় আৰু তেওঁলোকে গাড়ীৰে আহিলে বা যাবও পাৰিব ন দুদিনৰ কাৰণে। কিন্তু কিবা এটা কাৰণত আহিব নোৱাৰোঁ বুলি ক'লে। ৰাতিপুৱা আজি মোৰ মনটো ইমান বেয়া লাগিছে, বৰষুণ বতৰ দিছে, এনেই মনটো বেয়া লাগিছে যে সঁচা দেই দিনকালবিলাক কিমান বেলেগ হৈ গ'ল ন। আজিকালি ল'ৰা ছোৱালীক আহিবলৈ ইচ্ছা কৰিও নোৱাৰে ন, সময়ৰ অভাৱ, পঢ়া শুনাৰ থাকে। তো বাবুৰ মনটো বেয়া, তাৰ মনটো মাৰি আছেগৈহি। যি নহয় একো নাই দিয়ক, এনেকুৱা সদায় জানো। আৰু এইটো বস্তুটো যিকোনো বাৰ্থডে হওকচোন, বাৰ্থডে হ'লেও বছৰেকত এবাৰ আহিব হয় নহয়, আৰু মানুহৰ এনিভাৰ্চাৰীটো বছৰেকত এবাৰ আহিব। তো চেলিব্ৰেশ্যন কৰাটো মাষ্ট হয় আমাৰ। নহ'লে আমাৰ অসমীয়া সমাজত বিয়া আৰু যিবিলাক নিয়ম নীতি সেইখিনি বহুত ভাল আছে, আমি সেইখিনিও নিয়ম নীতি কৰোঁ। কিন্তু আমাৰ যেনেকৈ ভাই দুজ বা ককায়েকৰ প্ৰতি সেইটো আমাৰ সেইবিলাক বস্তুটো নাই। নাথাকে যদিও বিয়াৰ সময়ত সেইখিনি ওলাই পৰে ন। ভায়েকে বায়েকক দাঙি লৈ যায় বা ককায়েকে ভনীয়েকক দাঙি পেলাই লৈ যায় বিয়া। সেইখিনি এটা মমেণ্ট বহুত মানে ভাল লাগি যায়। যি নহওক আপোনালোক সকলো ভালে থাকক দেই, সকলো মৰমত থাকক। মই নিজে আজি ইমান দুখী হৈ আছোঁ নহয়, যি নহওক হেপী হ'বলৈ চেষ্টা কৰিছোঁ।